নমস্কাৰ বন্ধুসকল, কেনেকুৱা আছে আপোনালোকে? নিশ্চয় ভাল আছে। তো ফ্ৰেণ্ডসকল, বহুদিন পিছত এটা টপিক লৈ আহিছোঁ, যিটো হৈছে আত্মনিৰ্ভৰশীল অসম অভিযান CMAAA 2.0 আৰু CMAAA 1.0। তো বহুতে মোক কৈ আছে যে দাদা, আত্মনিৰ্ভৰশীল অসম অভিযান কিছু আপডেট আহিছে নেকি? বহুতে কমেণ্ট কৰি আছে। তো মই ভাবিলোঁ এটা মই ভিডিঅ' বনাই দিওঁ। তো এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই। আপডেট আপোনালোকে 15-20 দিনমান আগতেই পাইছিল, যিটো আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে যে আত্মনিৰ্ভৰশীল অসম অভিযানৰ এই বছৰ ডিচেম্বৰ মাহতে আপোনালোকক টকাটো দিয়া হ'ব। অকল CM ছাৰৰ ভিডিঅ'টো আপোনালোকে সকলোৱে চাইছে। 20 দিনমান আগতে লাইভত জনাই দিছিল যে ডিচেম্বৰ মাহতে টকাখিনি দিয়া হ'ব। তো আৰু CMAAA 1.0, যিটো ইয়াৰ আগৰ পৰ্যায়ৰ যিসকলে অলৰেডি 1 লাখ টকা পাইছে, সিহঁতকো ডিচেম্বৰ মাহতে গুৱাহাটীলৈ মাতি তাৰপিছত টকাখিনি দিব। যিসকলে অলৰেডি 1 লাখ টকা লাভ কৰিছে, সিহঁতকো গুৱাহাটীলৈ মাতিব। তো এতিয়া কথা হ'ল যে বহুজনে বহু টাইপৰ ভিডিঅ' বনাই আছে। তো এতিয়ালৈকে কোনো আপডেট অহা নাই যে ডিচেম্বৰ মাহতে কিমান তাৰিখত দিব। তো তাৰিখ এতিয়া ঘোষণা কৰা নাই। তো তাৰিখ যেতিয়া ঘোষণা কৰিব সেইটো আপোনালোকে গমে পাই যাব। অকণমান কেইটা দিন ৱেইট কৰক। এইটো হৈছে অক্টোবৰ মাহ শেষে আৰু 2 দিনমান আছে অক্টোবৰ মাহ শেষ। তাৰপিছত নৱেম্বৰতে চাগে লাষ্টৰ পিনে আপডেট পাই যাব যে ডিচেম্বৰ মাহতে কেতিয়া টকাখিনি দিব। এই টকাখিনি দিয়াৰ আগতে ৰিজাল্ট আপোনালোকে পাই যাব যে কোনে কোনে চিলেকশ্যন হৈছে বা হোৱা নাই। এইটো আপোনালোকে ৰিজাল্ট পাব। যেতিয়া ৰিজাল্ট পাব তেতিয়াও আপডেট পাই যাব। তো ইয়াৰ আগৰ বছৰ যিটো ৰিজাল্ট দিছিলে, ৰিজাল্টটো মোবাইলতে আহিছিল ইয়াৰ আগৰ বছৰ। সেইবাবে আপোনালোকৰ মোবাইলটো অন ৰাখিব, যাতে কিবা আপডেট আহিলে আপোনালোকৰ মোবাইলতে মেছেজটো পাব। ফ্ৰেণ্ডসকল, এই বছৰত ৰিজাল্ট দিয়াৰ পদ্ধতিটো বা কেনেকুৱা হয় এইটো এতিয়ালৈকে আপডেট অহা নাই। ইয়াৰ আগৰ বছৰ যিহেতু মোবাইলত আহিছিল ৰিজাল্ট, মানে মোবাইলত লিখা আহিছিল যে ইউ আৰ চিলেক্টেড ফৰ আত্মনিৰ্ভৰশীল অসম অভিযান। আপোনালোকে চাইছেই হয়তো নিশ্চয়। মই এইটোলৈ ভিডিঅ' বনাইছিলোঁ 6 মাহমান আগতে। আপোনালোকে লাগিলে এই ভিডিঅ'টো চাই ল'ব। ইয়াৰ আগৰ বছৰ যিটো CMAAA 1.0 কেণ্ডিডেটে লাভ কৰিছিল, ইয়াৰ আগৰ বছৰত মোবাইলত আহিছিল যে ইউ আৰ চিলেক্টেড ফৰ। তাৰপিছত যিসকলে ইমেইল ID দিছিল, ইমেইল IDটো আহিছিল। যিসকলৰ মোবাইল নাম্বাৰ আছে, মোবাইল নাম্বাৰতো আহিছিল। তো ফ্ৰেণ্ডসকল, যিসকলে চিলেকশ্যন হৈছিল সিহঁতৰে আহিছিল, আৰু যিসকলৰ চিলেকশ্যন হোৱা নাই সিহঁতৰ অহা নাছিল এই মেছেজটো। তো এইটোৱে এইবাৰ এনেকুৱা টাইপৰ কৰিব পাৰে বা বেলেগ টাইপৰো পদ্ধতি কৰিব পাৰে ৰিজাল্ট দিয়া। এতিয়ালৈকে আপডেট অহা নাই। তো যেতিয়া আপডেট আহিব আপোনালোকে নিশ্চয় গম পাব। আৰু এতিয়া কথা হ'ল যে ডিচেম্বৰ মাহতে কৈছে, যিহেতু ডিচেম্বৰ মাহতে টকাখিনি আপোনালোকে লাভ কৰিব। CMAAA 1.0ৰো লাভ কৰিব, CMAAA 2.0ৰো লাভ কৰিব। CM ছাৰে অক্টোবৰত জনাইছিল যে অক্টোবৰত টকাখিনি দিব, কিন্তু আপোনালোকে জানে যে অসমৰ পৰিস্থিতি বৰ্তমান কেনেকুৱা হৈ আছে, সেইবাবে সকলো কাম পিছুৱাই গৈ আছে। তো এই নৱেম্বৰ মাহতে এপইণ্টমেণ্ট লেটাৰ ADRE অসম পুলিচৰ এপইণ্টমেণ্ট লেটাৰ দিব নৱেম্বৰ মাহতে। সেইবাবে এই এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পিছত তাৰপিছত আপোনালোকৰ ডিচেম্বৰ মাহতে আপোনালোকে চাগে টকাখিনি লাভ কৰিব, যিহেতু CM ছাৰে কৈছে। তো ফ্ৰেণ্ডসকল, অক্টোবৰ মাহটো গ'লে আৰু নৱেম্বৰ মাহটো ৱেইট কৰক। নৱেম্বৰ মাহতে লাষ্টৰ পিনে কিবা এটা আপডেট পাব পাৰে। ফেচবুকত আপোনালোকে চিফ মিনিষ্টাৰ ছাৰক ফ'ল' কৰি ৰাখিব। যেনে অসম পুলিচৰ বিষয় লৈ কথা কয় যে নতুন ৰিক্ৰুটমেণ্ট কেতিয়া আহিব, তাৰপিছত ADRE আৰু নানা ধৰণৰ ৰিক্ৰুটমেণ্ট লৈ কথা পাতে। আত্মনিৰ্ভৰশীল অসম অভিযান লৈ কথা পাতে। সেইবাবে মিনিষ্টাৰ ছাৰ লাইভত আহিব, তেতিয়া আপোনালোকে সেই লাইভটো জইন কৰিব। আপোনালোকে সকলোখিনি ডিটেইলছ তাতে পাই যাব। ফ্ৰেণ্ডসকল, চিফ মিনিষ্টাৰ ছাৰে এইটোও কৈছে যে এই আত্মনিৰ্ভৰশীল 3.0 আহি আছে, অৰ্থাৎ 3.0 মানে আকৌ নতুনকৈ এপ্লাই কৰিব পাৰিব। নতুনকৈ এপ্লাই কৰাৰ বাবে বিজ্ঞাপনটো মুকলি কৰি দিব, অৰ্থাৎ পৰ্টেলটো খুলি দিব। এইটো হ'ব CMAAA 3.0 আঁচনি। তো এইটোও কৈছিল যে আকৌ যিসকলে এপ্লাই কৰা নাই এপ্লাই কৰিব পাৰিব। ধৰি লওক যিসকলৰ যুৱক যুৱতী আছে এতিয়ালৈকে এপ্লাই কৰা নাই আত্মনিৰ্ভৰশীল অসম অভিযান, সিহঁতেও এপ্লাই কৰিব পাৰিব। তো এইটো এটা ভাল আমাৰ সকলোৰে বাবে, কাৰণ প্ৰতি বছৰে চাকৰি দি আছে চিফ মিনিষ্টাৰ ছাৰে। অসম পুলিচৰ লগতে ADRE গ্ৰেড 3 গ্ৰেড 4, তাৰপিছত টেটৰ, তাৰপিছত এই যুৱক যুৱতীৰ বাবে যিসকলে ধৰক চাকৰি পোৱা নাই সিহঁতৰ বাবে এই আত্মনিৰ্ভৰশীল আঁচনিটো লৈ আহিছে। তো এইটো এটা ভাল খবৰ আমাৰ সকলোৰে বাবে। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।